তো যোনে যোনে তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰিছে তেজপুৰ ইউনিভাৰ্চিটিৰ এডমিশ্যন পোৱাৰ কাৰণে তো সিহঁতে যেতিয়া ডকুমেণ্ট আপলোডৰ ছেকশ্যনত গৈছে তেতিয়া এই দুটা অপশ্যন দেখা পাইছে আণ্ডাৰটেকিং ফৰ পাষ্ট এপিয়াৰ্ড ফৰ অল প্ৰগ্ৰেম। তো ইয়াত কি আপলোড কৰিব লাগিব সেইটো মই ক'ম আৰু লগতে ইয়াত আৰু এটা অপশ্যন দেখা পাইছে আণ্ডাৰটেকিং ফৰ কেটেগৰী চাৰ্টিফিকেট। তো ইয়াত কি ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু ক'ত পাব এইটো ডকুমেণ্ট সেইটো মই এতিয়া আপোনালোকক ক'ম। এইখনে হ'ল আণ্ডাৰটেকিং ফৰ্ম। তো আপুনি যদি চাই ইয়াত দুটা অপশ্যন দেখা পাব, দুটা ফৰ্ম পাব আপুনি। এটা হ'ল আণ্ডাৰটেকিং এ আৰু এটা হ'ল আণ্ডাৰটেকিং বি। তো ইয়াত চাওক আণ্ডাৰটেকিং এ কোন কোন ষ্টুডেণ্টে হেৰি কৰিব, এপ্লিকেবল টু দ্য কেণ্ডিডেট হু হেভ এপিয়াৰ্ড দ্য কোৱালিফাইং এক্সামিনেশ্যন এণ্ড ৱেইটিং ফৰ ৰিজাল্ট। মানে যদি আপুনি ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে তেনেহ'লে আপুনি এইটো ফৰ্ম ফিল আপ কৰিব লাগিব, এইটো আণ্ডাৰটেকিং এ। আৰু যদি আপুনি অলৰেডি পাছ কৰিলে সেইটো এক্সাম তেতিয়াহ'লে আপোনাৰ এইটো ফৰ্ম ফিল আপ কৰিব লাগিব আণ্ডাৰটেকিং বিটো। তো ইয়াত কেনেকৈ ফিল আপ কৰিব মই সেইটোও ক'ম। তো প্ৰথমতে আপুনি ইয়াৰ নাম দিব, ইয়াত আপোনাৰ ফাদাৰ বা হেৰি দিব, ফাদাৰৰ নেম দিব। যদি আপুনি ল'ৰা হয় তেন্তে ছানৰ টিক কৰিব, যদি ডটাৰ ছোৱালী হয় তেন্তে আপুনি ডটাৰ টিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ ৰেচিডেণ্ট অফ এড্ৰেছটো দিব, আপোনাৰ পোষ্ট অফিচ দিব, ডিষ্ট্ৰিক্ট দিব, ষ্টেট দিব আৰু ইয়াত আপোনাৰ প্ৰগ্ৰামৰ নামটো দিব। ঠিক আছে, দিয়াৰ পিছত ইয়াত আপুনি কি কৰিব, এইটো ইয়াত আকৌ প্ৰগ্ৰামৰ নামটো দিব, এক্সামটোৰ নাম। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ হেৰি প্ৰগ্ৰামটো দিব দেই, আপোনাৰ হেয়াৰ বাই ৰেজিষ্টাৰ্ড ফৰ দ্য প্ৰভিশ্যনেল এডমিশ্যন টু দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ অফ, আপুনি যোনটো কোৰ্চৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে সেইটো দিব। আৰু ইয়াত আপোনাৰ দিব হেৰি আপুনি যোনটো কোৱালিফাইং এক্সামিনেশ্যন আছে, মানে আপুনি লাষ্ট যোনটো এক্সাম দিছে আৰু ৰিজাল্টৰ কাৰণে ৱেইট কৰিছে সেইটো এক্সামৰ নাম ইয়াত দিব। তাৰপিছত ইয়াৰটো দি দিব কোনটো চনৰ, তাৰপিছত আপোনাৰ ৰোল নম্বৰটো দিব আৰু ইয়াত আণ্ডাৰ আপোনাৰ যোনটো হেৰি হয় ইউনিভাৰ্চিটি বৰ্ড বা কিবা হ'লে আপুনি সেইটো দিব। আৰু ইয়াত আপুনি কি কৰিব, ফুল ছিগনেচাৰ কৰি দিব, ইয়াত জেগাৰ নাম দিব, ইয়াত ডেট দিব আৰু ইয়াত গাৰ্জেনৰ ছিগনেচাৰ দিব ডেট সহ। আৰু আণ্ডাৰটেকিং বিত আপোনাৰ চাওক ছেম ৱে, আপুনি ইয়াত আপোনাৰ নাম দিব, আপুনি ফাদাৰ্ছ নেম দিব, ইয়াত আপোনাৰ এড্ৰেছটো দিব, পোষ্ট অফিচ লওক যি হয় আপুনি সেইটো দিব, ডিষ্ট্ৰিক্ট ষ্টেট দিব আৰু ইয়াত আপোনাৰ কোনটোত এডমিশ্যন ল'ব বিচাৰিছে সেইটো আপুনি ইয়াত প্ৰগ্ৰামটো ইয়াত দিব। আৰু ইয়াত আপুনি কি কৰিব, আই হেভ পাছড অল দ্য কোৰ্চেছ, আপুনি যদি যোনটো এক্সাম পাছ কৰিলে সেইটো আপুনি ইয়াত দি দিব। দি দিয়াৰ পিছত আপুনি কি কৰিব, ডেট প্লেচ দি আপোনাৰ ফুল ছিগনেচাৰ দিব আৰু ইয়াত পেৰেণ্টছৰ ছিগনেচাৰ কৰাব। তো এইটো হ'ল আণ্ডাৰটেকিং ফৰ অল কোৰ্চেছ। তো আৰু এইখন হ'ল কেটেগৰীৰ আণ্ডাৰটেকিং। তো ইয়াত আপোনাৰ নামটো দিব লাগিব, তাৰপিছত আপোনাৰ হেৰি দিব, ফাদাৰ্ছ নেম দিব, তাৰপিছত আপুনি যদি ছোৱালী হয় তেন্তে ডটাৰ টিক কৰিব, ছেম ৱে আপুনি কৰিব, ভিলেজ টাউন যোনটো এৰিয়াৰ হয় আপুনি দিব আৰু ইয়াত ডিষ্ট্ৰিক্ট দিব, ষ্টেট দিব আৰু ইয়াত কি হৈছে যোনটো কোৰ্চৰ কাৰণে এপ্লাই কৰি আছে সেইটো আপুনি ইয়াত দিব। দি দিয়াৰ পিছত আপুনি কি কৰিব, আপুনি যোনটো কেটেগৰীৰ হয় আপুনি SC ST OBC NCL EWS যোনটো কেটেগৰী তাত আপুনি টিক কৰি দিব। তাৰপিছত আপুনি ইয়াত আপোনাৰ ছিগনেচাৰ কৰি দিব আৰু নামটো দি দিব, ইয়াত আপোনাৰ নামটো দি দিব। দি দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ হেৰি কৰি দিব, আপুনি আপোনাৰ ফাদাৰ্ছ নেমটো দি দিব, ছিগনেচাৰ কৰিব দিব, আপোনাৰ ছিগনেচাৰটো ইয়াত কৰিব দিব, দি আপুনি নামটো ফুলকৈ লিখি দিব। ছিগনেচাৰ কৰাৰ পিছত আপুনি ডেটটো দিব ক'ব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল, যদি ভাল লাগিল লাইক এটা কৰি দিব, চেনেলত ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনত লগাই দিব। ধন্যবাদ, জয় অসম।